হয় নমস্কাৰ। জয় জয়তে আমি সাৰ্বজনীন ৰাস মহোৎসৱৰ তৰফৰ পৰা অসমবাসী ৰাইজক শাৰদীয় শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ কাৰণে সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পূবখৰা গাঁও, পশ্চিম শালমা, ববৰাতি, মধুপুৰ আৰু কেন্দুগুৰি আতি সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিয়ে এই বছৰ দ্বিতীয় বৰ্ষত ভৰি দিছোঁ। আমি জয় জয়তে পূবখৰা গাঁও কোচ সম্প্ৰদায়ৰ নামঘৰৰ পৰা মহাভাগৱত ভাগ আমি আমাৰ সাৰ্বজনীন ৰাস মহোৎসৱস্থলীলৈ আনিছোঁ আৰু প্ৰথম কাৰ্যসূচী হিচাপে ধৰ্মৰ ধ্বজা উৎসৱ হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, আমাৰ আটাইৰে শ্ৰদ্ধাৰ বিশিষ্ট সমাজকৰ্মী, সমাজ সচেতক মাননীয় মনীন্দ্ৰ কুমাৰ দাসদেৱক আৰু জুবিন গাৰ্গৰ আমাৰ অসমীয়া প্ৰাণৰো প্ৰাণৰ সেইগৰাকী বৰেণ্য ব্যক্তিৰ স্মৃতিবেদীত পন্থী প্ৰচলন কৰিছে পূবখৰা গাঁও চুতীয়া সম্প্ৰদায়ৰ বুঢ়া মেধি কণপাই মেধি ডাঙৰীয়া আৰু পুষ্পাঞ্জলি অৰ্পণ কৰিছে সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি মাধৱ কোঁৱৰ ডাঙৰীয়া আৰু সহযোগ কৰিছে সম্পাদক বৰুণ বিকাশ দাসে। আমি আটাইকে আৰু আমি তিনিদিনীয়া বৰ্ধান্তৰ কাৰ্যসূচীৰে আমি শ্ৰী শ্ৰী ৰাস মহোৎসৱ উদযাপন কৰিছোঁ। আজি প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী মহাভাগৱত শোভাযাত্ৰা খন্তেক পিছতে আমি আৰম্ভ কৰিম গোটেই ৫খন গাঁৱত। তাৰপিছতে আমি অহা কালিলৈ শ্ৰী শ্ৰী ৰাস মহোৎসৱ অংকীয়া ভাওনা আৰম্ভ হ'ব। ৬ নৱেম্বৰ ১৯ কাতিত আমি এখন বলিষ্ঠ অংকীয়া ভাওনা অভিমন্যুবধ আৰম্ভ কৰিম। সেয়ে আমি সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা উপস্থিতি একান্তভাৱে কামনা কৰিছোঁ। বিনম্ৰতাৰে সভাপতি মাধৱ কোঁৱৰ আৰু সম্পাদক বৰুণ বিকাশ দাস, কাৰ্যকৰী সভাপতি লক্ষীপ্ৰসাদ ডেকাই সকলো ধৰ্মপ্ৰাণ ৰাইজক উপস্থিতি থাকি আমাক একান্তভাৱে সহায় সহযোগিতা আৰু ঐকান্তিক প্ৰচেষ্টা আগবঢ়াব বুলি সকলোকে পুনৰবাৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ সেৱা জনাই প্ৰণাম জনাই আমি আজি কাৰ্যসূচী শুভাৰম্ভ